হেল্ল' বন্ধুসকল, লাষ্ট ক্লাছত আমি যি পঢ়িছিলোঁ তাৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন চাই লওঁ। কাৰণ এইবোৰ কুৱেশ্যন বিভিন্ন ধৰণৰ পৰীক্ষাত অলৰেডি আহিছে, অসমৰ বিভিন্ন ধৰণৰ পৰীক্ষাত। চ' কুৱেশ্যনকেইটা চাই লওঁ আৰু মই ভাবি লৈছোঁ যে আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো চাইছে। এইবোৰ কুৱেশ্যন কিন্তু অলৰেডি পৰীক্ষাত আহিছে, ইম্পৰ্টেণ্ট হয় কিন্তু APSC বা বিভিন্ন ধৰণৰ পৰীক্ষাত এইবোৰ আহিছে। চ' প্ৰথম কুৱেশ্যন হ'ল, চুডাংফাৰ মাকৰ স্মৃতিত সজোৱা ঘুগুহা দৌল ক'ত অৱস্থিত? 2 নম্বৰ, কোনখন পাহাৰক 1401 চনত আহোম আৰু বৰ্মাৰ মাজত সীমা হিচাপে গণ্য কৰা হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট, অলৰেডি APSCত কুৱেশ্যন আহিছিলে এইটো। কোনজন ৰজাৰ ৰাজত্বত প্ৰথম শিঙৰি ঘৰ উঠা অনুষ্ঠান আয়োজন কৰা হৈছিল? বহুত ইম্পৰ্টেণ্ট হয়। কোনজন আহোম ৰজাৰ ৰাজত্বকালত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়? লাষ্ট ক্লাছত আমি সকলো আলোচনা কৰিছোঁ, তথাপি এই ভিডিঅ'ৰ শেষত আমি আলোচনা কৰিম। কুৱেশ্যন উইল বি এৰাইজ ইন দিছ ক্লাছ। ঠিক আছে, আজি আমি যিটো ক্লাছ কৰিম এইটো ক্লাছৰ ওপৰত ভিত্তি কৰি কি কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ পৰীক্ষাসমূহত অলৰেডি আহিছে, APSC পৰীক্ষা হওক, যিকোনো অসমৰ বিভিন্ন ধৰণৰ পৰীক্ষাত হওক, কি কুৱেশ্যন আহিছিলে সেইকেইটা কুৱেশ্যন মই ইয়াতে আনিছোঁ, আপোনালোকে চাব পাৰিব। প্ৰথম কুৱেশ্যনটো কি? কোনজন আহোম ৰজাৰ ৰাজত্বৰ পৰা নাগাসকলে আহোমসকলৰ তলতীয়া হয়? দ্বিতীয় কুৱেশ্যন, কোনজন ৰজাৰ ৰাজত্বৰ পৰা আহোম ৰাজ্যত লোকপিয়ল প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল? ঠিক আছে। তৃতীয় কুৱেশ্যন, অসমত শকাব্দ কেলেণ্ডাৰৰ প্ৰচলন কাৰ দিনত হৈছিল? চতুৰ্থ, কোনজন আহোম স্বৰ্গদেৱে প্ৰথমবাৰৰ বাবে হিন্দু উপাধি লয়? দিহিঙীয়া ৰজা কোন? শদিয়া খোৱা আৰু মৰঙী খোৱা গোহাঁই কি? আৰু এইবোৰ কাৰ দিনৰ পৰা আৰম্ভ হৈছিল? ঠিক আছে। ফাচিংমুং কোন আছিল? কোন যুদ্ধত আহোমসকলে প্ৰথমবাৰৰ বাবে গোলা বাৰুদ ফায়াৰ আৰ্মছ ব্যৱহাৰ কৰিছিল? এই গোটেইখিনি প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়। চ' এইকেইটা প্ৰশ্নৰ উত্তৰ আমি আজি আলোচনা কৰোঁ বলক। আমি লাষ্ট ক্লাছত অলৰেডি পঢ়িছিলোঁ যে 11 নম্বৰ ৰজা কোন আছিলে? চুচেনফা। চুচেনফাৰ বিষয়ে আমি কি পঢ়িছিলোঁ যে এখেতে প্ৰায় 49 ইয়াৰ্ছ ৰাজত্ব কৰিছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে তেখেত এজন ভাল ৰজা আছিল। আৰু এখেতৰ দিনতে 1449ত নগাঁৱৰ ভট্টদৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট হয়, অলৰেডি কুৱেশ্যনত দিয়া হৈছে এইটো। কিন্তু ভাল ৰজা সত্ত্বেও এখেতৰ ৰাজত্বকালত একমাত্ৰ এটা প্ৰব্লেম আছিলে। কি প্ৰব্লেমটো কি আছিলে? নগাসকলৰ বাৰে আক্ৰমণ। মানে কি হৈছিলে, ইয়াতে আছিলে আহোম ৰাজ্য আৰু ইয়াতে আছিলে, ইয়াৰ গাতে লাগি আছিলে নাগা ৰাজ্য। নাগাসকলে কি কৰিছিলে, বাৰে আহোমৰ দাঁতি কাষৰীয়া যিবোৰ গাঁও আছে এইবোৰত বাৰে কি কৰিছিলে, আহি লুটপাট কৰি আকৌ ঘূৰি আহিছিলে। চুচেনফাই যেতিয়া 1488ত তেখেতৰ মৃত্যু হ'ল, মৃত্যুৰ পিছত তেখেতৰ ডাঙৰ জ্যেষ্ঠ পুত্ৰ কোন আছিল? চুহেনফা কি হ'ল? ৰজা হ'ল। এখেত 1488ত ৰজা হ'ল আৰু এখেত মাত্ৰ 5 বছৰ কাল ৰাজত্ব কৰিছিল। ঠিক আছে, এখেতৰ দিন অলৰেডি এখেতৰ দেউতা যে 49 ইয়াৰ্ছ, এখেতৰ দেউতা কোন আছিল? চুচেনফা কিমান বছৰ ৰাজত্ব কৰিছিল? 49 ইয়াৰ্ছ। ইয়াৰ পৰা কি অনুমান কৰিব পাৰি যে ৰাজ্যখন সুস্থ অৱস্থাত আছিলে। চুহেনফাও সুস্থ অৱস্থাতে ৰাজ্য পাইছে, কিন্তু মই কৈছোঁ ন এটা প্ৰব্লেম আছিলে সিহঁতৰ। কিন্তু প্ৰব্লেম যে নাগাসকলৰ আক্ৰমণ। ঠিক আছে, নাগাসকলৰ আক্ৰমণ চুহেনফাৰ ৰাজত্বকালতো হৈছিলে। কনফ্লিক্ট উইথ নাগাছ। আপুনি যে গ্ৰীণ চাইছে মেপত, এই গ্ৰীণসমূহ আগতে কি আছিলে? আহোম ৰাজ্য আছিলে। কিন্তু চুহেনফাৰ সময়ত আহোম ৰাজ্য ইমান ডাঙৰ নাছিলে, আহোম ৰাজ্য আছিলে এইখিনিত। ঠিক আছে, এইখিনিত আছিলে আৰু এই যে এইখিনিত আছিলে নাগাসকল এইখিনি আছিলে। চুহেনফাই কি কৰিলে, নাগাসকলৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি নাগাসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। এই যুদ্ধত চুচেনফাই নিজে অহা নাই, বৰগোহাঁই যি থাকে, যি আছিলে মন্ত্ৰী বৰগোহাঁইক এই যুদ্ধত ক্ষেত্ৰত পঠালে। বৰগোহাঁই যেতিয়া নাগাসকলৰ লগত যুদ্ধ কৰিব আহিলে, এই যুদ্ধত কি কৰিলে, নাগাসকলৰ লগত হাৰি কিনে নাগাসকলে এই বৰগোহাঁইজনৰ শিৰচ্ছেদ কৰিছিলে। ঠিক আছে, নাগাসকলে বৰগোহাঁইজনৰ শিৰচ্ছেদ কৰিছিলে। পিছত কি হ'ল? পিছত চুহেনফাই
আকৌ নতুন বৰগোহাঁই এজন পাতি নতুন বৰগোহাঁই কি কৰিলে আকৌ পঠালে আকৌ নাগাসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পঠালে কিন্তু দ্বিতীয়জন যেতিয়া বৰগোহাঁই মন্ত্ৰী আহিলে বৰগোহাঁই আহিলে সেনাপতি হৈ আহিলে তেখেতৰ লগত ফ্ৰেছ আৰ্মি আছিলে ঠিক আছে ফ্ৰেছ আৰ্মি আহি নাগাসকলক যুদ্ধত পৰাজিত কৰিলে আৰু তেতিয়াৰ পৰাই নাগাসকলক যুদ্ধত পৰাজিত কৰি কি কৰিলে নাগা ৰাজ্য নিজৰ অধীনত আনিলে কিন্তু তাতে ৰাজা নাগাসকলে আছিলে ঠিক আছে নাগাসকলে বছৰেকীয়া এটা কৰ দি আহোমৰ অধীনত আছিলে বৰগোহাঁই টাও কান বানৰেকৰ নেতৃত্বত নাগাসকলৰ আক্ৰমণ হয় আৰু বৰগোহাঁইৰ শিৰচ্ছেদ কৰে নাগাসকলে তাৰপিছত বৰগোহাঁই নাংৰাঙৰ নেতৃত্বত ফ্ৰেছ আৰ্মি পঠিওৱা হয় ঠিক আছে তেওঁ নাগাসকলৰ পৰাস্ত কৰে আৰু তেতিয়াৰ পৰা নাগাসকলে আহোমৰ তলতীয়া হৈ বছৰেকীয়া টেক্স দিবলৈ আৰম্ভ কৰে 1493 এখেতৰ মৃত্যু হ'ল মৃত্যু হোৱাৰ পিছত এখেতৰ ডাঙৰ পুতেক কোন আছিল চুপিমফা তেওঁৰ ডক্টৰ চুহেনফাৰ মৃত্যুৰ পিছত 1493 ৰজা হয় আৰু 4 বছৰ ৰাজত্বৰ পিছত এখেতৰো মৃত্যু হয় ঠিক আছে 4 বছৰ ৰাজত্বৰ পিছত এখেতৰ মৃত্যু হোৱাৰ পিছত ৰজা কোন হয় ৰজা হয় চুহুংমুং কোন আছিল চুহুংমুং ইজ one of the greatest ruler of Ahom dynasty ঠিক আছে one of the greatest ruler of Ahom dynasty 1510 চনত এইজন ৰজাই অসম ৰাজ্যত প্ৰথম লোকপিয়ল আৰম্ভ কৰে কোনে কৰিছিলে চুহুংমুঙে এইজনৰ স্বৰ্গদেৱৰ দিনৰ পৰাই অসমত শকাব্দ বা শকাদিতৰ হক প্ৰচলন হয় শকাব্দ কি আছিলে শকাব্দ এখন কেলেণ্ডাৰ আছিলে তাৰপিছত হিন্দুপাদি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা আছিল কোন আছিল চুহুংমুং তেওঁক দিহিঙীয়া ৰজা বুলিও কোৱা হয় কাৰণ তেওঁ দিহিং নদীৰ বকতাত ৰাজধানী স্থাপন কৰিছিল আমি লাষ্ট ক্লাছত চাইছিলো যে চৰাইদেউৰ পৰা ৰাজধানী চাৰগোৱালৈ কোনে আনিছিলে মনত পৰে নে আপোনালোকৰ চুদামফা ঠিক আছে চুদামফাই আৰু চুহুংমুঙে কি কৰিলে চাৰগোৱাৰ পৰা ৰাজধানী কলৈ আনিলে দিহিং নদীৰ পাৰৰ এটা অঞ্চল বকতা ঠিক আছে বকতাত ৰাজধানী স্থানান্তৰ কৰে আৰু দিহিং নদীৰ পাৰত ৰাজধানী স্থানান্তৰ কৰাৰ বাবে এওক দিহিঙীয়া ৰজা বুলিও কোৱা হয় তেখেতৰ দিনতে কমতা ৰাজ্যত খেন বংশৰ পতন ঘটে আৰু কমতা ৰাজ্য কোচসকলৰ অধীনত আহে কি হৈছিলে যে এইটো আছিলে কোচ এইটো এনেকে আছিলে কোচ আৰু ইয়াতে আছিলে কি কমতা ৰাজ্য ঠিক আছে ইয়াত আছিলে কমতা ৰাজ্য আৰু আহোম ৰাজ্য যেতিয়া ইয়ালৈ গৈছে এইটো নাগাসকলে অলৰেডি চুহেনফাই আক্ৰমণ কৰি নিজৰ অধীনত আনিছিলে এইখিনি আছিলে আহোম ঠিক আছে যেতিয়া ইয়াতে চুহুংমুং ৰাজত্ব কৰি আছিলে ইয়াতে কোন আছিলে খেন বংশ এটা আছিলে খেন বংশ ঠিক আছে এই খেন বংশক পৰাস্ত কৰি এইটো কমতা ৰাজ্যত খেন বংশ আছিলে এই খেন বংশক পৰাস্ত কৰি কোচে কি কৰিলে এই কমতা ৰাজ্য দখল কৰিলে ঠিক আছে এতিয়া চাওক কোচ বংশ আৰু বহুত ডাঙৰ হৈ গ'ল কিন্তু এইটো আমাৰ টপিক নহয় আমাৰ টপিক হৈছে চুহুংমুঙৰ ওপৰত ঠিক আছে চুহুংমুং চাওঁ আমি অলপ সেই সময়ৰ বেলেগ ৰাজ্যৰ বৰ্ডাৰ কেইটা চাই লওঁ মই আনুমানিকভাৱে বনাইছো এইখিনি আছিলে কি ইয়াৰ ওপৰতে আছিলে আহোম ৰাজ্যৰ ওপৰতে আছিলে চুতীয়া ৰাজ্য ঠিক আছে চুতীয়া ৰাজ্য আৰু আহোম ৰাজ্যৰ তলত আছিলে এনেকে ইমান ডাঙৰ আছিলে কি আছিলে কছাৰী ৰাজ্য এইটো কছাৰী কিংডম আপোনালোকে চাব 1512 চনত চুহুংমুঙে কি কৰে চুতীয়া ৰাজ্য আক্ৰমণ কৰি চুতীয়া ৰাজ্য গোটেইখিনি দখল কৰে কিন্তু ঠিক 8 বছৰ পিছত 1520 চনত চুতীয়াসকলে আকৌ নিজৰ ৰাজ্য চুহুংমুঙৰ পৰা আহোমসকলৰ পৰা উদ্ধাৰ কৰি নিজে শাসন কৰিবলৈ লয় কিন্তু তাৰ 2 বছৰ পিছতে 1522 চনত চুহুংমুঙে আকৌ চুতীয়া ৰাজ্য আক্ৰমণ কৰি দখল কৰে আৰু চুতীয়া ৰাজ্যৰ ৰজা আৰু ৰাজকুমাৰ এই হদিয়া অঞ্চলত আহি ইয়াতে লুকাই থাকে কিন্তু আহোমসকলৰ হেনাই যেতিয়া গম পালে যে হিয়ত হদিয়াত লুকাই আছে এই ৰজা লুকাই থকা ৰজা আৰু ৰাজকুমাৰক হত্যা কৰে ঠিক আছে হত্যা কৰি গোটেই
চুতীয়া ৰাজ্য আহোমসকলৰ আণ্ডাৰত আহি যায় ঠিক আছে এই ইমান ডাঙৰ হ'ল এতিয়া আহোম ৰাজ্য এতিয়া চাওক আহোম ৰাজ্য বহুত ডাঙৰ হ'ল এই শদিয়া অঞ্চলখিনি চলাবলৈ আগতে ৰাজধানী আছিলে ধৰক ইফালে ঠিক আছে আহোম ৰাজ্যৰ ৰাজধানী আছিলে ইফালে আৰু শদিয়া অঞ্চলটো অলপ বেছি দূৰত হয় সেইকাৰণে শদিয়া অঞ্চল চলাবলৈ নতুন পদবীৰ সৃষ্টি কৰিলে সেই পদবীটিৰ নাম কি আছিলে শদিয়াখোৱা গোহাঁই ঠিক আছে শদিয়াখোৱা গোহাঁই ঠিক আছে মনত থাকিব যে শদিয়াখোৱা গোহাঁই আৰু প্ৰথম শদিয়াখোৱা গোহাঁই কোন আছিলে ফ্ৰাছেংমুং কোন আছিলে আপোনালোকে জানে বিখ্যাত মূলা গাভৰু আপোনালোকে সকলোৱে চিনি পায় মূলা গাভৰুৰ হাজবেণ্ড আছিলে কোন ফ্ৰাছেংমুং বৰগোহাঁই মূলা গাভৰুৰ হাজবেণ্ড কোন আছিলে ফ্ৰাছেংমুং বৰগোহাঁই তাৰ পিছতে 1526 চনত 4 বছৰ পিছতে এই কছাৰী ৰাজ্য আক্ৰমণ কৰিলে আৰু এইটো অঞ্চল আছিলে ডিমাপুৰ ঠিক আছে ডিমাপুৰ আছিলে কছাৰীসকলৰ ৰাজধানী ঠিক আছে ডিমাপুৰ আছিলে কছাৰীসকলৰ ৰাজধানী এই ডিমাপুৰত কি কৰিলে আহোমসকলে আক্ৰমণ কৰিলে আৰু এই যুদ্ধতে কছাৰীসকলৰ ৰজাৰ মৃত্যু হয় মৃত্যু হোৱাৰ ৰজাৰ পুতেকক ৰজা পাতে কিন্তু কেইদিনমান পিছতে এই নতুন ৰজাজনে কি কৰিলে যে আমি আহোমৰ আণ্ডাৰত নাথাকো এটা বিদ্ৰোহৰ ৰচনা কৰিলে মানে মনে মনে কৰি আছিলে জাষ্ট সেইটো কথা কি কৰিলে আহোমসকলে গম পালে আহোম ৰজাই গম পালে যে ইয়াত থকা ৰাজকুমাৰজনে আৰু এই ৰাজকুমাৰজনৰ নাম কি আছিল ডেটছং ঠিক আছে ডেটছং এই ডেটছঙে আহোমৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে যে সিহঁতে আহোমৰ আণ্ডাৰত নাথাকে তেতিয়াই চুহুংমুঙে নতুন কিছুমান আৰ্মি পঠাই সেই ডেটছঙক তাতে হত্যা কৰে আৰু ডিমাপুৰ নিজৰ অধীনত লয় আৰু ইয়াত বাছি থকা মন্ত্ৰী কেইজন পলাই আহি এই হাফলঙৰ মাইবঙত সিহঁতে নতুন ৰাজধানী পাতে এতিয়া চাওক কছাৰী ৰাজ্যৰ পৰা দখল কৰা ডিমাপুৰ আৰু মৰঙী অঞ্চল চলাবলৈ আৰু এটা নতুন পদবীৰ সৃষ্টি কৰা হ'ল যাক আমি মৰঙীখোৱা গোহাঁই বুলি কওঁ ঠিক আছে মৰঙীখোৱা গোহাঁই কি কৰিব যে আহোম ৰাজ্যৰ পশ্চিমে যিখিনি নতুন ৰাজ্য লোৱা হ'ল তাৰ চোৱা-চিতা কোন কৰিব মৰঙীখোৱা গোহাঁই আৰু শদিয়াক কোনে চোৱা-চিতা কৰিব শদিয়াখোৱা গোহাঁই এতিয়া চাওক আহোম ৰাজ্য ইমান ডাঙৰ হ'ল আৰু ইয়াত মেইন মন্ত্ৰী কেইজন আছিলে দুইজন বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁই আৰু ইমান ডাঙৰ ৰাজ্য হোৱাৰ পিছত এই দুইজন মন্ত্ৰীয়ে গোটেই ৰাজ্য চম্ভালিব নোৱাৰে চুহুংমুঙে আৰু এজন নতুন মন্ত্ৰী পদৰ সৃষ্টি কৰিলে সেইটো কি বৰপাত্ৰ গোহাঁই ঠিক আছে বৰপাত্ৰ গোহাঁই ভেৰি ইম্পৰ্টেণ্ট যে বৰপাত্ৰ গোহাঁই কাৰ দিনত সৃষ্টি কৰা হৈছিল বৰপাত্ৰ মন্ত্ৰী পদটো কাৰ দিনত সৃষ্টি কৰা হৈছিল চুহুংমুঙৰ দিনত চুতীয়া ৰাজ্য দখল 1512 চনত চুতীয়া ৰাজ্য দখল কৰে 1520 চনত চুতীয়াসকলে আকৌ নিজৰ ৰাজ্য উদ্ধাৰ কৰে তাৰ 2 বছৰ পিছতে 1522 চনত চুতীয়া ৰজাক যুদ্ধত হেৰুৱাই চুতীয়া ৰাজ্যক নিজৰ দখলত আনে যুদ্ধত পৰাজয় হৈ ৰাজ্যৰ ৰজা আৰু ৰাজকুমাৰ শদিয়াত গোপনে আশ্ৰয় লৈ আছিল তাতে দুইজনকে হত্যা কৰা হয় শদিয়া অঞ্চল চলাবলৈ এজন নতুন পদৰ সৃষ্টি কৰি এজন বিষয়াক নিয়োগ কৰা হয় আৰু তেওঁৰ নাম সেই পদটোৰ নাম কি শদিয়াখোৱা গোহাঁই ফ্ৰাছেংমুং ৱাজ দা ফাৰ্ষ্ট অফিচাৰ ঠিক আছে তাৰ পিছত কছাৰী ৰাজ্যৰ পৰা ডিমাপুৰ দখল 1526 চনত কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ দখল কৰে আৰু কছাৰী ৰাজ্যৰ ৰাজকুমাৰ ডেটছুং মই কি কৈছিলো ডেটছুঙক কাঠপুতলি ৰজা পাতে তাৰপিছত কেইদিনমান পিছতে ডেটছুঙক আহোম ৰাজ্যৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ পৰিকল্পনাৰ বাবে হত্যা কৰা হয় কছাৰী অফিচাৰসকলে ডিমাপুৰ ত্যাগ কৰে আৰু বৰ্তমান হাফলঙৰ মাইবঙত নতুন ৰাজধানী পাতে ডিমাপুৰ আৰু মৰঙী অঞ্চলবোৰ চলাবলৈ চুহুংমুঙে নতুন পদৰ সৃষ্টি কৰে যাক আমি কি বুলি কওঁ মৰঙীখোৱা গোহাঁই ঠিক আছে ৰাজ্য ডাঙৰ হোৱাত আৰু এজন নতুন মন্ত্ৰী পদৰ সৃষ্টি কৰে এই মন্ত্ৰী পদৰ নাম কি আছিল বৰপাত্ৰ গোহাঁই তাৰপিছত আমি চাওঁ ঘোঁৰ সেনাপতি তুৰবুকৰ আহোম আক্ৰমণ ইয়াতে কি হৈছিলে 1532 চনত
ঠিক আছে 32 চনত 22ত চুতীয়া ৰাজ্য আক্ৰমণ কৰিলে দখল কৰিলে 26ত কি কৰিলে যে ডিমাপুৰ নিজৰ হাতত আনিলে আৰু 32ত 1532ত এতিয়া কি হৈছে চাও 1532ত বংগৰ সেনাপতি তুৰ্বকৰ নেতৃত্বত মুছলমান সৈন্যই অসম আক্ৰমণ কৰে ঠিক আছে এই যুদ্ধত হিঙৰিগড়ত ফাচেংমুং বৰগোহাঁইকে ধৰি 8জন সেনাপতি নিহত হয় পিছত ভৰালিৰ পাৰত কনচেং বৰপাত্ৰ গোহাঁইৰ হাতত তুৰ্বক নিহত হোৱাত মুছলমান সৈন্যৰ পৰাজয় ঘটে এই যুদ্ধত আহোমসকলে প্ৰথমবাৰৰ বাবে ফায়াৰ আৰ্মছ ব্যৱহাৰ কৰিছিল ঠিক আছে প্ৰথমবাৰৰ বাবে ফায়াৰ আৰ্মছ ব্যৱহাৰ কৰিছিল সেই ঠাইতে কি হৈছিল কেইদিনমান আগতে যে ফাচেংমুং বৰগোহাঁইৰ মৃত্যু হোৱাৰ পিছত মূলাগাবৰু যুদ্ধত তাৰ পিছৰ যুদ্ধত মূলাগাবৰু সেই যুদ্ধত জপিয়াই পৰে সেই ঠাইতে ফাচেংমুং বৰগোহাঁইৰ পত্নী মূলাগাবৰু ৰণত নিহত হয় কিন্তু সেই যুদ্ধ আহোমসকলে জিকিছিলে আৰু জিকাৰ পিছত ইহঁতে মোগলৰ লগত এটা চুক্তি কৰিছিলে যে কৰতোৱা নদী যিটো আছে সেইটো হ'ব আহোম আৰু এই মোগলৰ সীমা ঠিক আছে আহোম ৰাজ্য আৰু মোগল ৰাজ্যৰ সীমা কি হ'ব কৰতোৱা নদী তাৰ পিছত চাও যেতিয়া যুদ্ধত সিহঁতে হাৰিলে গড়ৰ বহুতো সৈনিক যুদ্ধবন্দী কৰা হয় আহোমসকলে কি কৰিছিলে সিহঁতক যুদ্ধবন্দী কৰিছিলে পিছত বন্দী সৈনিকসকলক অসমতে বহুতো এইটো বহুতো নহয় বহুতি ঠিক আছে সেই সৈনিকসকলক অসমতে বহতি কৰাই দিয়া হয় সিহঁতকে তেতিয়াৰ পৰা গৰিয়া বুলি কোৱা হয় ঠিক আছে গৰিয়াকৰ পৰা আহিলে যে গৌৰৰ পৰা এইটো গৌৰৰ পৰা আহিছে গৰিয়া ঠিক আছে গৌৰৰ পৰা আহিছে গৰিয়া যুদ্ধবন্দী সকলক কি কৰিছিলে যুদ্ধবন্দীৰ পৰা মুক্ত কৰি সিহঁতক অসমতে থাকিবলৈ দিয়া হৈছিল বিভিন্ন কামত নিয়োজিত কৰা হৈছিল সো তেতিয়াৰ প্ৰায় সিহঁতক অসমৰ মানুহে কি বুলি কৈছিল গৰিয়া বুলি কৈছিল ইয়াৰ পিছত আমি চাও যে এখেতৰ দিনতে ৰাজকোঁৱৰসকলক দিহিঙীয়া তুংখুঙীয়া টিপমীয়া আৰু চাৰিঙীয়া এই চাৰিটা ৰাজ্যত এই চাৰি ভাগত ৰাজ্য ভগাই দিয়া হৈছিল আমি বহুতে কয় যে অসমৰ ইতিহাস বহুত জটিল আমি 1ৰ পৰা 14 নম্বৰ ৰজালৈকে পঢ়ি আহিলো ইয়াত জটিলতা একো নাই কিন্তু যেতিয়াই চুহুংমুঙে দিহিঙীয়া তুংখুঙীয়া টিপমীয়া আৰু চাৰিঙীয়া এই চাৰিটা ভাগত সিহঁতৰ সন্তানক ৰাজকোঁৱৰসকলক ভাগ কৰিলে ঠিক আছে এটা ঘৰতে চাৰিটা ভাগ কৰিলে ঠিক মেইন ঘৰ এটাই চাৰিটা ভাগ কৰিলে কি দিহিঙীয়া তুংখুঙীয়া টিপমীয়া আৰু চাৰিঙীয়া যেতিয়া চাৰিটা ভাগত ভাগ কৰিলে তেতিয়াৰ প্ৰায় অসমৰ হিষ্ট্ৰীত কি হ'ল অলপ জটিলতা আহিল বুজিবলৈ অলপ জটিলতা আহিল সেইকাৰণে মানুহে কয় যে অসমৰ ইতিহাসটো বহুত জটিল হয় কিন্তু আপোনালোকে যদি এইটো বুজি পায় যে দিহিঙীয়া তুংখুঙীয়া টিপমীয়া চাৰিঙীয়া এইবোৰ কোন আছিল কেনেকৈ ভগাই দিছিল সেইটো বুজি পালে আপোনালোকৰ একো প্ৰব্লেম নহয় চাওক এই চাৰিটা ভাগত ভাগ কৰিছে দিহিঙীয়া তুংখুঙীয়া টিপমীয়া আৰু চাৰিঙীয়া দিহিঙীয়া তুংখুঙীয়া টিপমীয়া চাৰিঙীয়া ৰাজকোঁৱৰসকলক এই চাৰিটা ভাগত ভাগ কৰিছে চুহুংমুঙে ঠিক আছে ভাগ কৰি নিজেই মেইন ৰজা হৈ নিজে আছিলে ঠিক আছে আৰু মেইন ৰজা মৃত্যু হোৱাৰ পিছত ইয়াৰ পৰা ডাঙৰ পুতেকজন কি হ'ব এই মেইন ৰজা হ'ব এতিয়া চাও এজন আছিলে টিপমীয়া এখন আছিল তুংখুঙীয়া এখন আছিল দিহিঙীয়া এখন আছিল চাৰিঙীয়া আমি এই চাৰিটা অলপ ভালকে চাও এখন অঞ্চল আছিল টিপাম ঠিক আছে সেই টিপাম অঞ্চলক কাৰ অধীনত দিছিল তেখেতৰ জ্যেষ্ঠ পুত্ৰ কোন আছিল শুক্লেন টিপামৰ ৰজা হিচাপে প্ৰতিষ্ঠা কৰা হয় শুক্লেঙক ঠিক আছে তাৰপিছত দিহিঙীয়া কোন আছিল দ্বিতীয় পুত্ৰ চুলেন ঠিক আছে চুলেনক চাৰিং ৰজা হিচাপে প্ৰতিষ্ঠা কৰা হয় যদিও চুলেন নিজেই ৰজা নহল তথাপিও তেওঁৰ বংশধৰ কিছুমানে কিছুদিন ৰাজত্ব লাভ কৰিছিল মানে কি যে এখেতৰ পুত্ৰ যে আছিলে তাৰ পুত্ৰ সিহঁতে ৰজা ইয়াতে বহিছিলে আমি এইটো পিছত পাম আৰু এই ভাগৰ যে মানুহবোৰ আহি অসমৰ ৰজা হৈছিলে ইহঁতক ক'ব যে দিহিঙীয়া ঠিক আছে দিহিঙীয়া বংশৰ ৰজা বা চাৰিং বংশৰ ৰজা
ঠিক আছে আৰু যদি এখেতৰ পুত্ৰ যদি ইহঁতৰ ৰজা হয় তুংখুঙীয়া যে ইহঁতক ক'ব তুংখুঙীয়া বংশৰ ৰজা আৰু এখেতৰ পুত্ৰ তাৰ পুত্ৰ ইহঁত যদি ৰজা হয় সিহঁতক ক'ব যে ই চাৰিঙীয়া বংশৰ ৰজা ঠিক আছে তৃতীয় পুত্ৰ কোন আছিলে তুংখুঙীয়া তৃতীয় পুত্ৰ আছিলে চুটেং নামৰূপীয়া ৰজা তুংখুঙীয়া মানে নামৰূপ ঠিক আছে নামৰূপ অঞ্চল কাক দিছিলে চুটেঙক দিছিলে চুটেং নামৰূপীয়া ৰজা হিচাপে প্ৰতিষ্ঠা হয় আৰু তেওঁৰ বংশধৰসকলে তুংখুঙীয়া বংশ প্ৰতিষ্ঠা কৰে ঠিক আছে এখেতৰ 3 নম্বৰ যে আছিলে 1 2 3 4 এই 3 নম্বৰ যে সন্তান আছিলে উত্তৰাধিকাৰী আছিলে এই উত্তৰাধিকাৰীসকলে কি কৰিলে যে তুংখুঙীয়া বংশ প্ৰতিষ্ঠা কৰিছিল তাৰপিছত চতুৰ্থ পুত্ৰ কোন আছিল চতুৰ্থ পুত্ৰ হুথৰিং যাক দুপ্ৰজা বুলিও কোৱা হয় আৰু এখেতক কোনো সম্পত্তি নোহোৱাকৈ থাকি গ'ল 4জন ভাগ্যকাই আছিল 4জন ভাগ্যকৰ পৰা 3জনে সম্পত্তি পাইছিল আৰু চাৰিঙীয়ে কিবা কাৰণত সম্পত্তি পোৱা নাছিল আৰু তেখেত এনেকৈ মৃত্যু হৈ গ'ল তাৰপিছত চুহুংমুঙৰ মৃত্যু চাওঁ আমি চুহুংমুঙে 1538ত কি কৰিলে যে এজনী সোণাৰু আছে ন সোণাৰী অলংকাৰ যে বনায় এই সোণাৰীৰ জীয়েকক বিয়া পাতিলে ঠিক আছে সোণাৰীৰ জীয়েকক বিয়া পাতিলে বিয়া পাতি এখেতে এইজন ৰাণীকে কি পাতিলে বৰকুঁৱৰী পাতিলে কিন্তু এখেতৰ ডাঙৰ পুতেক কোন আছিল ডাঙৰ পুতেক শুক্লেন কোন আছিলে শুক্লেনে এই সোণাৰীৰ জীয়েৰী কেনেকে ৰাজ্যৰ বৰকুঁৱৰী হ'ব এইটো সহ্য কৰিব নোৱাৰিছিলে ঠিক আছে তেতিয়াই শুক্লেনে তেখেতৰ দেউতাকক হত্যা কৰাইছিল কেনেকৈ হত্যা কৰাইছিল চাওঁ যে চুহুংমুং যিয়ে এজন সোণাৰীৰ জীয়েকক বিয়া কৰাই তাইক বৰৰাণী পাতিছিল এই ঘটনাত ডাঙৰ পুত্ৰ শুক্লেনমুঙে বৰ বেছি অসন্তুষ্ট হৈছিল যাৰ বাবে 1539 চনত পৰিকল্পিতভাৱে ৰাতি শুই থকা অৱস্থাত নিজৰ চাকৰৰ হতুৱাই চুহুংমুং হত্যা কৰি টিপমীয়া বংশৰ প্ৰথম ৰজা হয় মই কলো টিপমীয়া বংশৰ প্ৰথম ৰজা হয় ঠিক আছে ৰজাটো বহুত আছিলে কিন্তু টিপমীয়া বংশৰ প্ৰথম ৰজা কোন হ'ল শুক্লেনমুং ঠিক আছে এই চাৰিটা যে আছিলে টিপমীয়া তুংখুঙীয়া দিহিঙীয়া তুংখুঙীয়া আৰু চাৰিঙীয়া ঠিক আছে এই টিপাং বংশৰ প্ৰথম ৰজা কোন হয় শুক্লেনমুং হয় আজিৰ ভিডিঅ'ত এইখিনিয়ে চাওক আৰু আমি লাষ্ট ভিডিঅ'ত যি কৰিছিলো তাৰ পৰা যিকেইটা কুৱেশ্যন আছিলে সেইকেইটা আমি আলোচনা কৰো যে প্ৰথম কুৱেশ্যন কি আছিলে চোৰাংপাৰ মাকৰ স্মৃতিত হৈ যোৱা গুগুহা দৌল ক'ত অৱস্থিত বৰ্তমান ধেমাজি জিলাত অৱস্থিত ঠিক আছে ধেমাজি জিলাত অৱস্থিত কোনখন পাহাৰক 1401 চনত আহোম আৰু বৰ্মাৰ মাজত সীমা হিচাপে গণ্য কৰা হৈছিল পাটকাই পাহাৰক ঠিক আছে চৰাইঘাটী শপত লৈছিলে কাৰণে সেই পাহাৰখনক কি নাম দিছিলে পাটকাই পৰ্বত ঠিক আছে সম্পূৰ্ণ নাম কি আছিলে পাটকাই চেংকেও তেতিয়া তাৰ পৰাই লাহে কি হ'ল পাটকাই পাহাৰ হ'ল আৰু এই পাটকাই পাহাৰ হোৱাৰ আগতে এই পাহাৰখনৰ নাম কি আছিলে দৈ কেও ৰং যাৰ অৰ্থ কি যাৰ অৰ্থ হ'ল নটা শৃংগৰ সংযোগস্থল ঠিক আছে নটা শৃংগৰ সংযোগস্থল কোনজন ৰজাৰ ৰাজত্বত প্ৰথম হিঙৰি গড়তা অনুষ্ঠান আয়োজন কৰা হৈছিল কাৰ ৰাজত্ব কৰাত হৈছিল চুডাংফা কোনজন আহোম ৰজাৰ ৰাজত্বত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় আজিও আলোচনা কৰিছো কোন সুচেনফা না সুহেনফা কনফিউজ নহব সুচেনফা ঠিক আছে সুচেনফাৰ ৰাজত্ব কালত হৈছিলে ঠিক আছে সুচেনফাৰ ৰাজত্ব কালত হৈছিলে তেখেতৰ সুচেনফাৰ পুত্ৰ আছিলে সুহেনফা ঠিক আছে সুহেনফা কোন আছিলে
সুচেনফাৰ পুত্ৰ। আৰু এখেতৰ দিনতে কি হ'ল, আমি আজি চালোঁ যে এখেতৰ দিনতে নগাসকল অসমৰ আণ্ডাৰত আহিছিলে। ঠিক আছে, আৰু সুচেনফাৰ দিনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। ধন্যবাদ।